জৈৱ বৈচিত্ৰ্যৰে চহকী ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ৰাজ্যৰ বন আৰু পৰ্যটন বিভাগৰ দ্বাৰা উপেক্ষিত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনত সক্ৰিয় হৈ উঠিছে চোৰাং চিকাৰী বন মাফিয়া বিশ্বৰ পৰ্যটন ক্ষেত্ৰৰ এটা পৰিচিত নাম হৈছে ডিব্ৰু-চৈখোৱা 1999 চনত ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয় এই ডিব্ৰু-চৈখোৱাই কিন্তু ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি প্ৰদান কৰিয়েই যেন চৰকাৰে দায়িত্ব সামৰিলে বন বিভাগৰ নিষ্ক্ৰিয়তা আৰু পৰ্যটন বিভাগৰ চৰম উদাসীনতাৰ বাবে ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-চৈখোৱা আজি অৱহেলিত উপেক্ষিত যেটো সময়ত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ দেখি বিদেশী পৰ্যটকৰ খুদ বব লাগিছিল সেই সময়তে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰ চোৰাত চোৰাং চিকাৰী বনদস্যুৰ দপদপনি বৃদ্ধি পোৱাৰ অভিযোগ উঠিছে 1999 চনত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰি ইয়াৰ ডিব্ৰু-চৈখোৱা অভয়াৰণ্যখন ধ্বংসৰ বাট প্ৰশস্ত কৰি দিলে ৰাষ্ট্ৰীয় উদ্যান ঘোষণা হয় সুৰক্ষাৰ বাবে আৰু এই ঘোষণা একচুৱেলি কাৰ্যত পৰিণত হৈছে ধ্বংসৰ বাবে আমি প্ৰায় 25 বছৰ আগতে ইয়াত যিমান বন্যপ্ৰাণী দেখিছিলোঁ তাৰ 90% ইতিমধ্যে চোৰাং চিকাৰীৰ হাতত শেষ হৈছে আৰু ডিব্ৰু-চৈখোৱাত মুক্ত আৰু অবাধ গতিত চোৰাং চিকাৰ হৈ আছে আপুনি অলপ দেৰি ৰৈ থাকিলে ইয়াত গুলী শব্দ শুনিব সদায় গুলী শব্দ শুনা যায় আপুনি থলুৱা লোকসকলক সুধি যাওক ধাম ধুম ফুটিয়ে থাকে সকলোৱে জানে ইয়াতে দিন দুপৰতে ইয়াতে চিকাৰ হৈ থাকে ৰাতি নহয় দিন দুপৰতে যেনিয়ে যায় আপুনি ভিতৰত যেনিয়ে আপুনি দেখিব ইয়াতে স্মাগলাৰবিলাক পৃথিৱীৰ বৃহত্তম নদীদ্বীপ ৰাষ্ট্ৰীয় উদ্যান আৰু পৃথিৱীৰ বৃহত্তম লোহিত মহাসংগম স্থলী হিচাপে ডিব্ৰু-চৈখোৱাৰ এক সুকীয়া বৈশিষ্ট্য আছে য'ত ডিব্ৰু ডাঙৰি নদীহিং লোহিত কুণ্ডিল দটং দিবাং চিপিয়া আৰু চিয়াং এই 9খন নদীৰ সংযোগ ঘটিছে বন ঘৰচীয়া ঘোঁৰাৰ পৰা আৰম্ভ কৰি বিৰল প্ৰজাতিৰ চৰাই চিৰিকটি জীৱ জন্তুৰ বিচৰণ ভূমি এই ডিব্ৰু-চৈখোৱাত পৰ্যটকৰ অভাৱ ইয়াৰ মূলতে হ'ল ৰাজ্যৰ বন বিভাগৰ উদাসীনতা আৰু চৰম নিষ্ক্ৰিয়তা চৰকাৰে ইয়াত পৰ্যটনটো কেৱল এটা মৌখিক ডায়লগ হিচাপে ব্যৱহাৰ কৰে আৰু অসমৰ পৰ্যটন উন্নয়ন কাৰ্যত তেওঁলোকে কৰিব নিবিচাৰে বুলি আমাৰ বিশ্বাসী তেওঁলোকে কেৱল কাজিৰঙাক লৈ পিনে বাবা কৰি থাকিব বিচাৰে আৰু ডিব্ৰু-চৈখোৱা নিচিনা যিবিলাক চুকে কোণে অসমৰ ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্য আছে প্ৰচুৰ সম্ভাৱনা থকাৰ পিছতো এই টুৰিজিমৰ ক্ষেত্ৰত একেবাৰে মানে নিষ্ক্ৰিয় অসম চৰকাৰ টুৰিজিম ডিপাৰ্টমেণ্ট বুলি এটা ডিপাৰ্টমেণ্ট আছে ব্যাঘুম ডিপাৰ্টমেণ্ট আছে তাৰ লগত এডিচনেল ATDC অসম টুৰিজিম ডেভেলপমেণ্ট কৰ্পৰেশ্যন আছে তেওঁলোকৰ ইমানবিলাক কৰ্মচাৰী আছে ইমানবিলাক মানুহ আছে কিন্তু এই টুৰিজিমৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ তেওঁলোকে কোনো দিন তেওঁলোকে নলয় আৰু থলুৱা পৰ্যটন কৰ্মীবিলাকে আমিবিলাকে এইবিলাক উত্থাপন কৰিলেও কোনো ধৰণৰ পাত্তা নিদিয়ে মুঠৰ ওপৰত টুৰিজিম ডিপাৰ্টমেণ্ট অসম চৰকাৰ টুৰিজিম উন্নয়নৰ ক্ষেত্ৰত জিৰ' আৰু বন বিভাগৰ এটা ইক' টুৰিজিম উন্নয়নৰ এটা এক্টিয়াৰ থাকে তেওঁলোকে ইক' টুৰিজিম ডেভেলপ কৰিব লাগে ইক' টুৰিজিম ফৰ কনজাৰ্ভেশ্যন কিন্তু তেওঁলোকে ইক' টুৰিজিমৰ ক্ষেত্ৰতো তাৰমানে যিবিলাক ফান আহে কেৱল ফানখিনি হ্ৰাস কৰিবৰ কাৰণে ইয়াত DFO ৰেঞ্জাৰবিলাকে ইয়াতে বহি থাকে প্ৰশ্ন হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দৰে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক সমুচিত মৰ্যাদা প্ৰদানত চৰকাৰৰ কৃপণালি কিয় চৰকাৰৰ উদাসীনতাৰ বাবেই এদিন ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ধ্বংস হৈ যাব নেকি ভিডিঅ' জাৰ্নেলিষ্ট প্ৰাঞ্জল খনিকৰৰ সৈতে তিনিচুকীয়াৰ পৰা জিতুল দত্ত ৰিপৰ্ট প্ৰতিদিন টাইম